আজিৰ এইটো ভিডিঅ'ত মই তোমালোকৰ ক্লাছ 10 নতুন মেথছ কিতাপৰ অনুশীলনী 3.1 কুৱেশ্যন নং 6 পৰা 10 লৈকে গোটেইখিনি একেবাৰে সহজ নিয়মত কৰাম। গতিকে তোমালোকে ভিডিঅ'টো লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকক গোটেই বছৰটো গাইড কৰিম যাতে তোমালোকে মেট্ৰিকত এটা ভাল ৰিজাল্ট কৰিব পাৰা। সো তোমালোকে এতিয়া ক্লাছটো মনোযোগেৰে এটেণ্ড কৰা। হেল্ল' ষ্টুডেণ্টছ, ৱেলকাম টু সেৱা পাঠশালা। সো মই তোমালোকক আগৰ ভিডিঅ'টোত অনুশীলনী 3.1 কুৱেশ্যন নং 5 পৰা অংকখিনি একেবাৰে সহজ নিয়মত কৰাইছিলো। গতিকে আজিৰ ক্লাছত মই তোমালোকক কুৱেশ্যন নং 6 পৰা যিমানখিনি আছে 10লৈকে গোটেইখিনি কৰাম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিবা। তো আমি 6 নম্বৰ কুৱেশ্যনটো কৰো। 6 নম্বৰ কুৱেশ্যন কি কৈছে যে 2x + 3y - 8 = 0 ৰৈখিক সমীকৰণটো দিয়া আছে। দুটা চলকত অইন এটা ৰৈখিক সমীকৰণ নিৰ্ণয় কৰা যাতে এইদৰে গঠন হোৱা ৰৈখিক সমীকৰণযোৰৰ জ্যামিতিক প্ৰদৰ্শনটো হ'ব। প্ৰথম কৈছে আমাক যে কটাকটি কৰা ৰেখা। প্ৰথম আমাক কি কৈছে কটাকটি কৰা ৰেখা, তাৰ পিছত কৈছে সমান্তৰাল ৰেখা, তাৰ পিছত মিলি যোৱা ৰেখা। অৰ্থাৎ আমি তিনিটা ষ্টেপত অংকটো কৰিব লাগিব। তো এতিয়া আমাক যিটো সমীকৰণ দিয়া আছে আমি ফাৰ্ষ্ট সমীকৰণটো পাতি লওঁ। চোৱা যে দিয়া আছে 2x + 3y - 8 = 0। এতিয়া আমি 1 নম্বৰ কৰিব লাগে যে কটাকটি কৰা ৰেখা। জ্যামিতিক প্ৰদৰ্শন দেখুৱাম যে কটাকটি কৰা ৰেখা। এতিয়া তোমালোকে জানাই যে কটাকটি কৰা ৰেখাৰ ক্ষেত্ৰত আমি কোনটো সূত্ৰ ব্যৱহাৰ কৰিছিলো। মই ইয়াৰ আগৰ ক্লাছত মই তোমালোকক বুজাইছিলো যে যদিহে a1/a2 ≠ b1/b2 হয়, তেতিয়া কি হয় ৰেখাটো কি হৈ যায় কটাকটি কৰা ৰেখা হৈ যায়। এতিয়া আমাক কুৱেশ্যনটোত কি কৈছে চোৱা যে এই ৰৈখিক সমীকৰণটো দিয়া আছে, দুটা চলকত অইন দুটা ৰৈখিক সমীকৰণ নিৰ্ণয় কৰিব লাগে। দুটা চলকত অইন এটা আমি ৰৈখিক সমীকৰণ নিৰ্ণয় কৰিব লাগে যাতে কি হয় সমীকৰণটো যাতে কটাকটি ৰেখা হয়, অৰ্থাৎ a1/a2 ≠ b1/b2 যাতে হয়। এতিয়া তুমি এই সমীকৰণটোত দি তুমি কি কৰিব পাৰিবা চোৱা যে 3x + 4y এনেকৈ তুমি দি দিব পাৰা -6 = 0। এই যিটো ৰৈখিক সমীকৰণ হ'ল, এই ৰৈখিক সমীকৰণটো a1/a2 এইটো তুমি ৰিজাই এনেকৈ বা মিলাই চাব পাৰা যে a1 এইটো হ'ল প্ৰথম যিটো সমীকৰণ, এইটো a1 কিমান 2/a2, a2 কিমান ইয়াতে 3। ঠিক আছে, তাৰ পিছত তুমি ইয়াতে b1/b2 পাতিছোৱা, b1 কিমান 3, তাৰপিছত b2 কিমান 4। এতিয়া চোৱাচোন দুয়োটা মিলিছে নেকি? মিলা নাই। গতিকে কি হ'ব নট ইকুৱেল টু হ'ব, আৰু নট ইকুৱেল টু a1/a2 নট ইকুৱেল টু b1/b2 হলে কি হ'ব কটাকটি ৰেখা হ'ব। ঠিক আছে, গতিকে আমি ক'ব পাৰো এতিয়া লিখি দিবা যে আনটো প্ৰশ্নত যিটো আছে সেইটো লিখি দিবা। আৰু চব প্ৰশ্নটোত কি দিয়া আছে যে দুটা চলকত অইন এটা ৰৈখিক সমীকৰণ নিৰ্ণয় কৰা। গতিকে কি হ'ব আনটো ৰৈখিক সমীকৰণ হ'ল এইটো। ঠিক আছে, গতিকে এইটো আমাৰ কিমান ধুনীয়াকে মিলি গ'ল। বুজি পাইছা? নেক্সট আমাক 2 নম্বৰ কৈছে যে সমান্তৰাল ৰেখা বনাব লাগে। কি বনাব লাগে? সমান্তৰাল ৰেখা। গতিকে প্ৰথমে তুমি জানিব লাগে যে সমান্তৰাল ৰেখা কেতিয়া হয়। ঠিক আছে, তুমি সেইটো জানিব লাগে যে সমান্তৰাল ৰেখা কেতিয়া হয়। মই তোমালোকক কি কৈছিলো যে যদিহে a1/a2 = b1/b2 নট ইকুৱেল টু যদিহে c1/c2 হয়, তেতিয়া কি হৈ যায় সমান্তৰাল ৰেখা হৈ যায়। তো এতিয়া আমাক ফাৰ্ষ্ট যিটো সমীকৰণ দিয়া আছে ওপৰত, এই সমীকৰণটো এইটো আমি চোৱা সমীকৰণটো দিয়া আছে, আমাক সমীকৰণটো দিয়া আছে কি যে 2x + 3y - 8 = 0 হয় নহয়। এতেকে আনটো সমীকৰণ কি হ'ব? এতেকে আনটো সমীকৰণ কি হ'ব আমি এনেকে ৰিজাই চাম যে a1/a2 b1/b2 হ'ব লাগিব, কিন্তু কি হ'ব নালাগিব যে নট ইকুৱেল টু c1/c2 হ'ব লাগিব। ঠিক আছে, অৰ্থাৎ এই আমি যিটো সমীকৰণ বনাম এতিয়া, তো আমি যদিহে ইয়াতে কি কৰো যে এই যিটো সমীকৰণ আছে ইয়াৰে যদি মই 2 গুণ কৰি দিওঁ কি হ'ব 4x, আৰু এইটো 2 গুণ কৰিলে কিমান হ'ব 6y। তাৰপিছত ইয়াতে কি দিব লাগিব যাতে এইটো নিমিলে, এইটো সেনেকুৱা দিবা। এইটো কি আছে যুগ্ম সংখ্যা, ইয়াতে অযুগ্ম সংখ্যা এটা দিবা, তেতিয়া নিমিলিব হয় নে নহয়। কিয় চোৱা এটা যদি মই a1/a2 চোৱাচোন a1 কিমান 2, তাৰপিছত a2 কিমান 4, a1/a2 হ'ল এইটো a1/a2। গতিকে 2 য়ে 2ক একবাৰ, 2 য়ে 4ক দুইবাৰ। পিছৰটো চোৱাচোন যে b1/b2, b1 কিমান 3, b2 কিমান 6, 3 য়ে 3ক একবাৰ, 3 য়ে 6ক দুইবাৰ, মানে কিমান হ'ব 1/2। মানে a1/a2 মিলিছে, কিন্তু c1/c2 নিমিলিব চাবাচোন, কাৰণ আমি এনেকে বনাইছো বস্তুটো 8/3 হ'ব। গতিকে এইটোতো আৰু a1/a2 b1/b2 c1/c2 মিলা নাই, কাৰণ এই দুটা মিলিছিল কিন্তু লাষ্টৰটো মিলা নাই। গতিকে কি হৈ যাব সমান্তৰাল ৰেখা হৈ যাব। বুজি পাইছে? গতিকে এইটো হ'ব সমীকৰণ। নেক্সট আমাক 3 নম্বৰ কৈছে যে মিলি যোৱা ৰেখা। 3 নম্বৰ কি কৈছে? মিলি যোৱা ৰেখা। গতিকে মিলি যোৱা ৰেখাৰ ক্ষেত্ৰত তোমালোকে মই বুজাইছিলো ইয়াৰ আগৰ ক্লাছটোত কি আছিলে মিলি যোৱা ৰেখাৰ ক্ষেত্ৰত যে a1/a2 = b1/b2 = c1/c2।
মিলি যোৱা ৰেখাৰ ক্ষেত্ৰত গতিকে আমাক দিয়া আছে যেটো সমীকৰণ যে দিয়া আছে আমাক সমীকৰণটো কি দিয়া আছে 2x + 3y - 8 = 0 এটো সমীকৰণ দিয়া আছে এতেকে আনটো সমীকৰণ হ'ব এতেকে আনটো সমীকৰণ কি হ'ব এতিয়া তোমালোকে এনেকে বনাই দিয়া যে এই দুয়োটা যাতে a1/a2 b1/b2 c1/c2 যাতে একে হয় এটো কি আছে a1 এটো b1 এটো c1 আমি পালো এতিয়া আমি কি বনাব লাগে a2 b2 c2 যাতে আটাইকেইটা কি হয় মিলে তো আনটো সমীকৰণ আমি এনেকে নিজে নিজে বনাই দিব লাগিব এতিয়া সো এই 2 ৰ যদি মই যদি 2 গুণ লও কিমান হ'ব 4x তাৰপিছত 3 ৰ 2 গুণ ললে 6y আৰু 8 ৰ 2 গুণ ললে 16 = 0 এটো বুদ্ধি তোমালোকে হতোৱা চাবা হৈ যাব কাৰণ সো ইয়াতে মই যদি a1 এটো b1 এটো c1 আৰু এটো a2 এটো b2 এটো c2 এটা সো a1/a2 = b1/b2 = c1/c2 ধুনিয়াকে মিলিব চাবা কেনেকে কাৰণ সতে সো ইয়াতে a1 কিমান 2 আৰু a2 কিমান 4 = b1 কিমান 3 আৰু b2 কিমান 6 এটা 2 2 একবাৰ 2 4 দুইবাৰ মানে 1/2 ইয়াতো 3 3 একবাৰ 3 6 দুইবাৰ চাইছানে সব মিলি আছে c1 কিমান 8 আৰু c2 কিমান 16 8 8 একবাৰ 8 16 দুইবাৰ বুজি পাইছা না আটাইকেইটা কি হল 1/2 1/2 1/2 হৈ আছে গতিকে আমাৰ এটো হৈ যাব নিৰ্ণয় সমীকৰণ একেবাৰে ইজি এতিয়া চোৱা 7 নম্বৰ কোৱেশ্চন কি আছে যে x - y + 1 = 0 আৰু 3x + 2y - 12 = 0 সমীকৰণ দুটাৰ লেখ অঙ্কন কৰা এই ৰেখা দুটাই x অক্ষৰ লগত কৰা ত্ৰিভুজটোৰ শীৰ্ষ বিন্দু কেইটাৰ স্থানাঙ্ক উলিয়াবা ত্ৰিভুজ ক্ষেত্ৰটো প্ৰচ্ছাদিত কৰা এটা সব কেইটা স্টেপ আছে তিনিটা স্টেপ আছে টোটাল ফাৰ্স্ট আমি কি কৰিব লাগিব সমীকৰণ দুটাৰ লেখ অঙ্কন কৰিব লাগিব ইয়াৰ নেক্সট কি কৰিব লাগিব এই ৰেখা দুটাই x অক্ষৰ লগত ত্ৰিভুজটো যেটো কৰিব ত্ৰিভুজটোৰ শীৰ্ষবিন্দু কেইটা স্থানাঙ্ক উলিয়াব লাগিব 2 নম্বৰ কাম 3 নম্বৰটো হল ত্ৰিভুজটো কি কৰিব লাগিব আমি কালাৰ কৰিব লাগিব ঠিক আছে সো আমাৰ যিখিনি দিয়া আছে সোৱা যে দিয়া আছে আমাক দুটা সমীকৰণ দিয়া আছে x - y + 1 = 0 ঠিক আছে এটো দিবা 1 নম্বৰ সমীকৰণ আৰু 2 নম্বৰ কি আছে যে 3x + 2y - 12 = 0 এটো দিয়া আছে আমাক 2 নম্বৰ সমীকৰণ ঠিক আছে তো এতিয়া আমি কি কৰিম যে আমি যেহেতু আমাক লেখ অঙ্কন কৰিব দিছে গতিকে লেখ অঙ্কন কৰাটো তোমালোকে জানাই গতিকে ফাৰ্স্ট আমি কি কৰিম যে সমীকৰণ 1 ৰ যে সমীকৰণ 1 ৰ পৰা আমি কি কৰিম যে ফাৰ্স্ট আমি যিখিনি বিন্দু সেইখিনি বিন্দু আমি ফাৰ্স্ট বনাব লাগিব হয় না নহয় গতিকে আমি x অক্ষ আৰু y অক্ষৰ এনেকে মান উলিয়াম x - y + 1 = 0 আছে ইয়াতে যদি তুমি x টো যদি ৰাখা ইফালে প্লাসৰ 1 আছে সিফালে গৈ কি হ'ব মাইনাসৰ y হ'ব আৰু ইফালে মাইনাসৰ y আছে সিফালে গৈ প্লাসৰ 1 হ'ব প্লাসৰ y হ'ব আৰু প্লাসৰ 1 টো -1 হ'ব গতিকে x = কি হ'ব y - 1 গতিকে এনেকে তোমালোকে দুটা ধৰাকি লবা এটো হল x এটো হল y তাৰপিছত নেক্সট কি কৰিবা যে সমীকৰণ 2 ৰ পৰা সমীকৰণ 2 ৰ পৰা আমি কি পাও যে সমীকৰণ 2 নম্বৰটো কি আছে 3x + 2y - 12 = 0 ওকে সো তাৰ পিছত কি কৰিবা যে ইমপ্লাইজ 2y টো আমি ইফালে ৰাখি দিম 2y টো ইফালে ৰাখি দিলে কি হ'ব সিফালে যে প্লাসৰ 3x গৈ মাইনাসৰ 3x হ'ব আৰু মাইনাসৰ 12 গৈ প্লাসৰ 12 হৈ যাব ঠিক আছে আৰু প্লাসৰটো ফাৰ্স্ট দিবা তেতিয়া প্ৰবলেম নহয় তাৰপিছত y = কি হ'ব যে 12 - 3x/2 হ'ব ওকে সো এনেকে ৰাখি দিবা এতিয়া আমি কি কৰিম x আৰু y অক্ষৰ মান উলিয়াম চোৱা x এটো y এতিয়া আমি কি কৰিম এইখিনি বিন্দুৰ নাম দি দিম যে এটো a b এটো c এটো দিম c এটো দিম d যিকোনো নাম দিলেই হ'ল এতিয়া আমি কি কৰিম x ৰ আৰু y ৰ মান x এতিয়া আমি কি কৰিম x ৰ মান বহুৱাই y ৰ মান উলিয়াম বা y ৰ মান বহুৱাই x ৰ মান উলিয়াম এতিয়া চোৱা y ৰ ঠাইত যদি তুমি যদি 1 যদি দিয়া সো আমাৰ কাট পেন্সিলে দেখাই দিও এতিয়া কটাকটি নহয় এটা যদি তুমি যদি কি কিমান বহুৱা যে 1 বহুৱা 1 বহুৱালে কিমান হ'ব যে 1 - 1 0 আৰু যদি তুমি যদি ইয়াতে যদি 2 বহুৱা তোমাৰ ইচ্ছা তুমি যি মান বহুৱা 2 - 1 কিমান হ'ব 1 হ'ব বুজি পাই আছা নাই নেক্সট যদি মই যদি কি কৰো ইয়াতো যদি মান লও যে মই যদি ইয়াতে x ৰ মান ল'ব লাগিব যে মই x ৰ মান যদি মই 0 লও 0 ললে কিমান হ'ব 12 - 3 * 0 অৰ্থাৎ 0 হ'ব তাৰ পিছত 2 এ ইফালে 12 থাকিব 2 এ 12 কেবাৰ 6 বাৰ নেক্সট যদি মই যদি x ৰ মান যদি কিমান লও 2 যদি লও কিমান হ'ব চোৱা যে 12 - 3 * 2 6 / 2 6/2 2 এ 6 3 বাৰ অৰ্থাৎ y ৰ মান কিমান হ'ব y ৰ মান কিমান হ'ব চোৱা y ৰ মান হ'ব 3 ঠিক আছে এতিয়া আমি এই যিখিনি বিন্দু পাইছো এই বিন্দু কিটাক আমি কি কৰিম গ্ৰাফৰ বহীত ধুনিয়াকে প্লট কৰিম এতিয়া আমি গ্ৰাফৰ বহীত এই যিখিনি বিন্দু আমি পাইছো এই বিন্দুখিনিৰ মান ধুনিয়াকে বহুৱাম তোমালোকে এটো দেখা পাইছা না এটো 0 ঠিক আছে সো
এনেকৈ গ্ৰাফৰ বহীত এইটো আঁকিবা, তাৰপিছত এনেকৈ আঁকিবা। ওকে, ইফালে আছে তোমাৰ এক্স আৰু ইফালে আছে ৱাই। আমাৰ যিহেতু ইয়াতে কোনো নিগেটিভ নাই, গতিকে আমি নিগেটিভৰ যিখিনি ঘৰ আছে আমি সেইখিনি নবনাও। ফাৰ্ষ্ট চোৱা কি আছে যে 0 1, গতিকে এক্সৰ মান চোৱা। আৰু এটা কাম কৰা, আটাইতকৈ ডাঙৰ কোনটো 6 আছে, একো কথা নাই, মই কি কৰিম 5 বৰ্গক কি ধৰিম 1 বুলি ধৰিম। ঠিক আছে, 1 2 3 4 আৰু ওপৰত এইটো মেনশ্যন কৰি দিম 5 6। ঠিক একেদৰে এইফালেও ওপৰৰ ফালে আঁকিম যে 1 2 3 4 5 6। ওকে, সো ফাৰ্ষ্ট আছে যে 0 1, অৰ্থাৎ এক্সৰ ঘৰত 0 আৰু ৱাইৰ ঘৰত কিমান 1, গতিকে ৱাইৰ ঘৰ ওপৰৰ ফালে আছে আৰু এইটো দিম এ। এইটো বিন্দুৰ নাম কি এ বিন্দু, আৰু যাৰ কি 0 1 এনেকৈ মেনশ্যন কৰি দিবা। ঠিক আছে, নেক্সটটো আছে কি 1 2, অৰ্থাৎ এক্সৰ ঘৰত 1 আৰু ৱাইৰ ঘৰত কিমান 2, এনেকৈ আঁকি দিবা। এইটো হ'ল বি যে 1 2। নেক্সট আছে তোমাৰ চি 0 6, যে এক্সৰ মান 0 আৰু ৱাইৰ মান কিমান 6, এইটো হ'ল চি যে 0 6। নেক্সট আছে কি যে 2 3, অৰ্থাৎ এক্সৰ ঘৰত 2 আৰু ৱাইৰ ঘৰত কিমান 3, এইটো হ'ব কি ডি যে 2 3। ওকে, সো এতিয়া আমি কি পাইছো, আমি এই দুটা বিন্দু পাইছো আমি সেকেন্ড যেটো সমীকৰণ আছে সেইটোৰ কাৰণে। গতিকে এই দুটা আমি কি কৰি দিম এনেকৈ লগ কৰাই দিম। আৰু এই দুটা পাইছিলো আমি বেলেগ এটা হেৰিৰ কাৰণে, হয় নে নহয়? গতিকে আমি কি কৰি দিম, এইটো আমি এক্সট্ৰাকে এনেকে লগ লগাই দিম। ঠিক আছে, এনেকে লগ লগোৱাৰ আগতে তোমালোকে কি কৰিবা, ইয়াতে ওপৰত স্কেলটো লিখিবা, যে স্কেলটো লিখিবা যে প্ৰতি 5 বৰ্গক 1 একক হিচাপে লৈ আমি কি কৰিছো এক্স আৰু ৱাই দুয়ো কক্ষতে কি কৰিছো, এই ডাঙৰ যি 5টা ঘৰ আছে তাক আমি কি কৰিছো 1 বুলি আমি মানি লৈছো। ইয়াতে 5টা হৈছে মানে 1, 10টা হৈছে মানে 2, বুজি পাইছা নে নাই? তাৰপিছত ইয়াতে তোমালোকে যদি পাৰা এইখিনি লিখি দিবা, যিখিনি বিন্দু আছে। এ কি 0 1, বি কি 1 2, তাৰপিছত চি কি আছে 0 6, ডি কি আছে 2 3। ওকে, সো এইখিনি বহুৱাই কি কৰিবা, এতিয়া চোৱা আমি কি কৰিম, এইটো আছিলে তোমাৰ কি, এই যিটো হেৰি আছে এইটো আছিলে তোমাৰ দ্বিতীয় যিটো সমীকৰণ। এই সমীকৰণটোৰ কাৰণে এইটো মেনশ্যন কৰি দিলেও একো কথা নাই, নিদিলেও একো কথা নাই, যে 2y - 12 = 0। এইটো 2 নম্বৰ সমীকৰণৰ। আৰু 1 নম্বৰ সমীকৰণৰ কোনটো আছিলে, এইটো মানে এইটো। গতিকে এইটো কেনেকৈ মেনশ্যন কৰি দিবা যে x - y + 1 = 0, 1 নম্বৰ সমীকৰণটোৰ কাৰণে এইটো। ঠিক আছে, সো এইখিনি হৈ যোৱাৰ পিছত তোমাৰ গ্ৰাফ হৈ গ'ল। এতিয়া চোৱা এইফালে যে 5টা ঘৰ আমি 1 বুলি ধৰিছিলো, ইফালে মাইনাছৰ ক্ষেত্ৰতো -1 হ'ব, হয় নে নহয়? এতিয়া চোৱাচোন যে ত্ৰিভুজৰ তিনিওটা কোণ য'ত কাটিছে সেই তাৰ আমি কি কৰিম, স্থানাংক উলিয়াব লাগে। এইটো কি হ'ব চোৱাচোন, যে এক্সৰ ঘৰত 0, এক্সৰ ঘৰত -1 আৰু ৱাইৰ ঘৰত কি 0। এক্সৰটো আগত ল'ব লাগিব, ইফালে আছে x ডেছ, হয় নে নহয়? গতিকে ফাৰ্ষ্টটো আমি কি পালো -1, 0। এইটো তলত লিখি দিবা যে এতেকে ত্ৰিভুজৰ স্থানাংক কি হ'ব, যে -1, 0 এটা পালো। নেক্সট 2 নম্বৰটো কি হ'ব চোৱাচোন, 2 নম্বৰটো কি হ'ব 4, 0, কাৰণ এক্সৰ ঘৰত 4 আৰু ৱাইৰ ঘৰত কিমান 0, গতিকে 4, 0। নেক্সট 3 নম্বৰটো কি হ'ব, চোৱা 3 নম্বৰটো এইটো এক্সৰ ঘৰত 2 আৰু ৱাইৰ ঘৰত কিমান 3, গতিকে 2, 3। আৰু এইটো হৈ যাব কি আমাৰ সলিউশন। বুজি পাইছে? আৰু এই বস্তুটো তোমালোকে গ্ৰাফ স্কেলত আঁকিলে তোমালোকে ভালদৰে বুজি পাবা, ইমান টান নহয়। তোমালোকে জাষ্ট কি কৰিব লাগে, বস্তুখিনি ভালদৰে পাতিব লাগে। আৰু এইটো কি লিখিছো, স্কেল প্ৰতি 5 বৰ্গৰ 1 একক হিচাপে লৈ, আৰু এইখিনি ওপৰত মই কি কৰিছো বিন্দুখিনি বহুৱাই দিছো। তোমালোকে কনফিউজ নহবা, আৰু এই বস্তুটো বাৰে বাৰে তোমালোকে প্ৰেক্টিচ কৰিলে, এবাৰ ভালদৰে চালে তোমালোকৰ হৈ যাব। ঠিক আছে, সো এই কুৱেশ্যনটো হ'ল। এতিয়া আমি নেক্সট যিটো 8 নম্বৰ কুৱেশ্যন আছে সেইটোলৈ যাওঁ। চোৱা এতিয়া চোৱা 8 নম্বৰ কুৱেশ্যন আমাক কি কৈছে, পিৰ কি মানৰ বাবে তলৰ ৰৈখিক সমীকৰণযোৰৰ এটা অদ্বিতীয় সমাধান থাকিব। পিৰ কি মানৰ বাবে এই যি তলৰ যি দুটা ৰৈখিক সমীকৰণ জোৰ, মানে দুটা সমীকৰণ আছে, কি মানৰ বাবে অদ্বিতীয় সমাধান। অদ্বিতীয় সমাধান মানে কি আছিলে, a1/a2 ≠ b1/b2 আছিলে, হয় নে নহয়? গতিকে কি মানৰ বাবে কি হ'ব, অদ্বিতীয় সমাধান হ'ব। আমি কৰি চাওঁ। ফাৰ্ষ্ট আমাক দিয়া আছে 4x + py + 8 = 0। সেকেন্ডটো দিয়া আছে 2x + 2y + 2 = 0। ঠিক আছে, সো এতিয়া চোৱা ইয়াতে a1/a2 আমি যদি কৰো কি হ'ব, a1 কিমান 4 আৰু a2 কিমান, a1 4, a2 কিমান 2। গতিকে a1/a2 মানে হ'ল 4/2।
তাৰপিছত কি b1 বাই b2 b1 কিমান p b2 কিমান 2 মানে p বাই 2 এতিয়া চোৱা p ৰ মান যদিহে ইয়াতে কি হলহেঁতেন p ৰ মান যদিহে 4 হলহেঁতেন তেতিয়া কি হলহেঁতেন যে এই বস্তুটো গতিকে কি হ'ব নোৱাৰিব p ৰ মান 4 হ'ব নোৱাৰিব কাৰণ কি অদ্বিতীয় সমাধান হ'বলৈ হলে কি কৰিব লাগিব a1 বাই a2 নট ইকুৱেল টু b1 বাই b2 হ'ব লাগিব হয় নে নহয় গতিকে p ৰ মান যদি আমি যদি 4 বহুৱাই দিওঁ তেতিয়া কি হ'ব মিলি যাব বস্তুটো তেতিয়াতো আৰু a1 বাই a2 নট ইকুৱেল টু b1 বাই b2 নহয় বুজি পাইছা নাই কনফিউজটো দূৰ হৈছে নাই গতিকে কোনটো অপচন শুদ্ধ হ'ব যে অপচন বি হৈ যাব শুদ্ধ উত্তৰ p নট ইকুৱেল টু 4 ঠিক আছে p ৰ মান কি হ'ব নোৱাৰিব 4 হ'ব নোৱাৰিব 4 হলেতো বস্তুটো মিলি যাব আমাৰ এই কন্ডিশনটো নহয় গতিকে অপচন বি হ'ব 8ৰ শুদ্ধ উত্তৰ ঠিক আছে এতিয়া চোৱা 9 নম্বৰ কোৱেশ্চন আমাক কি কৈছে যে তলৰ কোন কেইযোৰ সমীকৰণৰ অসীম সংখ্যক সমাধান থাকিব অসীম সংখ্যক সমাধান কেতিয়া থাকে যেতিয়া a1 বাই a2 ইকুৱেল টু b1 বাই b2 ইকুৱেল টু c1 বাই c2 হয় তেতিয়া কি হয় অসীম সংখ্যক সমাধান থাকিব সেই সমীকৰণটো এতিয়া আমি ফাৰ্স্ট কি কৰিম এক নম্বৰটোৱে চাই লম এক নম্বৰটো কি আছে যে 2x 3y চাৰিটা অপচন দিয়া আছে যিকোনো এটা শুদ্ধ হ'ব গতিকে আমি ফাৰ্স্টটো চাই লম যে 3x 2y 6 ঠিক আছে আৰু এটা কি দিয়া আছে আমাক গতিকে ইয়াতে চোৱা ফাৰ্স্টটো দিয়া আছে কি 2x 3y 6 এটা আমি কি কৰিম চোৱা যে 2x 3y সিফালৰ প্লাসৰ 6 সিফালে আনিম মাইনাসৰ 6 হ'ব ইকুৱেল টু 0 কাৰণ কি a1 b1 c1 আমি উলিয়াব লাগে আৰু সেকেন্ডটো আমাক কি দিয়া আছে আৰু সেকেন্ডটো দিয়া আছে যে 4x 6y -12 ইকুৱেল টু 0 যে ইয়াৰ পৰা আমি a1 এই দুটা সমীকৰণৰ পৰা a1 b1 c1 সেইখিনি উলিয়াব লাগিব গতিকে ইয়াতে a1 কিমান আছে কোৱাচোন যে a1 আছে 2 b1 কিমান আছে 3 তাৰপিছত c1 কিমান দিয়া আছে c1 কিমান দিয়া আছে যে মাইনাসৰ 6 ঠিক একেদৰে a2 কিমান দিয়া আছে 4 b2 কিমান দিয়া আছে 6 c2 কিমান দিয়া আছে -12 ওকে তাৰপিছত তো এতিয়া চোৱা যে a1 বাই a2 অৰ্থাৎ 2 বাই 4 অর্থাৎ কিমান হ'ব 2 2 একবার 2 4 দুইবাৰ অর্থাৎ 1/2 নেক্সট হয় b1 বাই b2 হলে কি হ'ব যে b1 আছে 3 b2 আছে 6 3 3 একবার 3 6 দুইবাৰ অর্থাৎ কিমান হ'ব 1/2 নেক্সট কি হ'ব যে c1 বাই c2 c1 কিমান দি আছে -6 আৰু c2 কিমান দি আছে -12 এটাটো কটা যাব 6 6 একবার 6 12 দুইবাৰ অর্থাৎ কিমান হ'ব 1/2 মানে কি হল আটাই কিটা কি হল আমাৰ মিলি গল গতিকে কি হ'ব যে a1 by a2 equal to b1 by b2 equal to c1 by c2 মানে আমাৰ কি হল 9 নম্বৰটো মিলি গল মানে আমাৰ প্ৰথমটোই কি হৈ গল সাকসেস হৈ গল গতিকে নট কি হ'ব অপচন এ হ'ব শুদ্ধ উত্তৰ ঠিক আছে তাৰ পিছত বাকি কিটা তোমালোকে ট্রাই কৰি চাব পাৰা কিন্তু বাকি কিটা নিমিলিব গতিকে নট এটোৱে মই কৰি দিছো আৰু এটোৱে হ'ব শুদ্ধ উত্তৰ নেক্সট 10 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে ভালদৰে চাবা যে এই প্ৰশ্নটোত উক্তি অৰ্থাৎ এজারশন সংক্ৰান্ত এটা বাক্যৰ পিছত যুক্তি আর অৰ্থাৎ ৰিজন সংক্ৰান্ত আন এটা বাক্য দিয়া আছে উক্তি এ আৰু যুক্তি আত বিবেচনা কৰি তলৰ বিকল্পসমূহৰ পৰা শুদ্ধটো বাছি উলিওৱা এক নম্বৰ আমাক দিছে যে সমীকৰণ 2x 3y 0 অসীম সংখ্যক সমাধান আছে বুলি কৈছে হা এতিয়া আমি কি কৰিম চোৱা এতিয়া আমি এই সমীকৰণটো চাও যে আমাৰ যেটো এজারশনত কৈছে বা উক্তিত কৈছে এটো সঁচা হয় নে নহয় যে অসীম সংখ্যক সমাধান আছে বুলি কৈছে গতিকে সমীকৰণটো আছে যে 2x 3y 0 এতিয়া আমি কি কৰিম যে -3y টো ইফালে ৰাখিম আৰু -2x টো সিফালে পঠাই দিম প্লাসৰ x টো সিফালে গলে -2x হ'ব তাৰপিছত কি হয় মাইনাসে মাইনাসে কটা যাব নাই অৰ্থাৎ কিমান থাকিব যে 3y 2x ঠিক আছে বুজি পাইছা তাৰপিছত কি হ'ব যে y কি হ'ব 3/2x অৰ্থাৎ ইফালে 3 টো পূৰণ হৈ আছে সিফালে গৈ কি হ'ব হৰণ হ'ব হয়নে নহয় 2/3 হ'ব ইফালে ওপৰত আছে সিফালে গৈ কি হ'ব 3 টো তলত যাব 2/3x হ'ব এতিয়া আমি x আৰু y ৰ মান এনেকে বহুৱাই চাম চাবা যে অসীম সংখ্যক সমাধান আছে নে আমি এতিয়া উলিয়াব পাৰিম চাবা এটা যদি মই x ৰ মান y ৰ মান তে চোৱা মই যদি x ৰ মান যদি হে মই 0 বহাও y ৰ মান কিমান হ'ব 0 এ হ'ব x ৰ মান যদি মই 0 বহাও y ৰ মান 0 হ'ব না অটোমেটিক তাৰপিছত x ৰ মান যদি মই 3 যদি বহাও কিমান যদি বহাও 3 যদি বহাও চোৱা কি হ'ব যে 2/3 ইনটু x ৰ মান এতিয়া 3 বহাম গতিকে y ৰ মান কিমান হ'ব 2 হ'ব বুজি পাইছা না এনেকে তুমি অসীম সংখ্যক এটা যদি তুমি যদি 1 যদি ধৰা x ৰ মান যদি তুমি 1 ধৰা তেতিয়ালে y ৰ মান কিমান হ'ব চোৱা যে 2/3 ইনটু 1 কিমান হ'ব যে 2/3 হয় নহয় মানে কিমান অসীম সংখ্যক সমাধান আমি পাই থাকিম গতিকে আমাৰ এই 10 ৰ এজারশন অৰ্থাৎ উক্তিটো কি হৈ যাব শুদ্ধ হ'ব নেক্সট যুক্তি যে দুটা চলকৰ এটা ৰৈখিক সমীকৰণে স্থানাংক এডাল সৰল ৰেখা বুজায় দুটা চলকৰ এটা ৰৈখিক সমীকৰণে কি বুজায় হয় এটো শুদ্ধ হয়
কাৰণ কিয় চোৱা ইয়াতে চোৱা যে দুটা চলকযুক্ত ৰৈখিক সমীকৰণ দিছে আৰু এই সমীকৰণে স্থানাংক সমতলত এডাল সৰল ৰেখা বুজায় গতিকে এই যুক্তিটো অৰ্থাৎ উক্তিটো শুদ্ধ যুক্তিটো শুদ্ধ এই বস্তুটো তোমালোকে মনত ৰাখিব লাগিব ঠিক আছে গতিকে ইয়াৰ অপচন কোনটো হ'ব চোৱা অপচন এ হ'ব শুদ্ধ উত্তৰ যে উক্তি এ আৰু যুক্তি আৰ অৰ্থাৎ ৰিজন উভয়ে সত্য আৰু যুক্তি ৰিজন আৰু যুক্তিটো উক্তিৰ শুদ্ধ ব্যাখ্যা গতিকে 10ৰ এ হ'ব অপচনটো শুদ্ধ উত্তৰ ঠিক আছে বুজি পাইছা তো গতিকে আমাৰ আজিৰ তোমালোকৰ এইটো অনুশীলনী 3.1 টো শেষ হ'ল তো ইয়াৰ নেক্সট ক্লাছ আমি কি কৰিম তোমালোকৰ নেক্সট অনুশীলনী অৰ্থাৎ অনুশীলনী 3.2 যিমানখিনি অংক আছে একেবাৰে সহজ নিয়মত কৰাম গতিকে তোমালোকে ভিডিঅ'টো লাইক কৰি থৈ দিবা তেতিয়াহে তোমাৰ ওচৰত গৈ ভিডিঅ' পাব গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আমাৰ সেৱা পাঠশালা ইউটিউব চেনেলটো এই চেনেলটো কাৰণ তোমালোকে এই চেনেলটোৰ জৰিয়তে মই আটাইখিনি সাবজেক্ট তাৰোপৰি তোমালোকক গাইড কৰি আছো যাতে তোমালোকে ভাল ৰিজাল্ট এটা কৰিব পাৰা ঠিক আছে গতিকে আজিলৈ আহিছো ভালদৰে পঢ়ি থাকিবা বাই বাই টেক কেয়াৰ